হেল্ল' বন্ধুসকল, গুড ইভিনিং। আজি এখন ডেটছান গো লৈ আহিছোঁ। এইখন হৈ গ'লগৈ 2017 চনৰ বুলিয়ে ক'ব পাৰি। 16 চনৰ ডিচেম্বৰ মাহৰ হয় আৰু নাম্বাৰটো হৈ গ'লগৈ A07K0535 হয়। আৰু গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে আৰু ইঞ্জিন চিল পূৰা হৈ আছে। খালি অকণ টাচপেইন অকণ আছে। ইফালৰ দৰ্জাখনত মই এইটো দেখুৱাই দিম। প্ৰথমতে বাহিৰ চাইডটো আপোনালোকক পূৰা দেখুৱাই লৈছোঁ চব ধুনীয়াকৈ। গাড়ীখন পূৰা মজা হৈ আছে আৰু এইখন গাড়ী ডাইৰেক্ট মই অনাৰৰ পৰাই মানে কিনি আনিছোঁ। মই যোৱা নাই, দাদাজনক পঠিয়াইছিলোঁ। আৰু এইফালে এল বুলি লিখি থোৱা আছে, দেখিছা নাই? মানে সেই দাদাজনেও মানে শিকিবৰ কাৰণে গাড়ীখন কিনিছিলে। কেইদিনমান চলাই পেলাই আকৌ ধৰক চেল কৰি দিলে। এইখন এতিয়া বৰ্তমান ছেকেণ্ড অনাৰ হৈ আছে গাড়ীখন। আৰু ডাইৰেক্ট মই মালিকৰ পৰাই অনাইছোঁ, মই যাব পৰা নাছিলোঁ। তো দাদা এজনক দিয়াই পেলাই আনিছোঁ। চাই লওক, এজন মালিকজন হয়, এজন মালিকজন। আৰু এই দাদাজনক পঠাইছিলোঁ। এই দাদাজনক মই যোৰহাটৰ হয়, বৰাদা, এজনক পঠিয়াইছিলোঁ আনিবলৈ। তো এওঁ আনি পেলাই মোক দিছে। তো ডাইৰেক্ট এইজনেই হয় অনাৰজন, ডাইৰেক্ট মালিকৰ পৰাই লৈছোঁ বন্ধুসকল গাড়ীখন। তো এইখন হৈ গ'লগৈ আপোনাৰ এইখনত আপোনাৰ এয়াৰ বেগো পাই যাব। এয়াৰ বেগ থকা মডেলটো হয়। আৰু গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে, চলাবলৈ বহুত ভাল হৈ আছে গাড়ীখন। এইখন হৈ গ'লগৈ আপোনাৰ এডিশ্যন, ইয়াত এয়াৰ বেগ আছে। এয়াৰ বেগ থকা মডেলটো হয়। এইফালে পাৱাৰ উইণ্ডো দুখন পাই যাব বন্ধুসকল, পাৱাৰ উইণ্ডো দুখন পাই যাব। আৰু ইয়াৰ কিলোমিটাৰটো পূৰা জেনুইন, এইটো ইমানটো চলিছে 70,000 চলিছে। আৰু এই মালিকজনে ডাইৰেক্ট অনাৰৰ পৰা কিনিছিলে। মাত্ৰ এই দেখিছে নাহেল লগাই থোৱা আছে, এইটো মানে লাৰ্ণাৰ লাইচেঞ্চ হয়, জাষ্ট শিকিবৰ কাৰণে কিনিছিলে। 2-3 মাহ চলাই লয়, আকৌ বিকিয়ে দিলে গাড়ীখন। তো গাড়ী একদম পূৰা ধুনীয়া হৈ আছে চব। এইফালে AC আছে, মিউজিক চিষ্টেম এইটো লাগি আছে। তাৰপিছত পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো পাই যাব। আৰু গাড়ী পূৰা জেনুইন চলিছে, এইটো 70। আৰু বন্ধুসকল ইঞ্জিন পূৰা চিল হৈ আছে, মই পূৰা দেখুৱাই দিম আপোনালোকক, ইঞ্জিনটো দেখুৱাই দিম। আৰু এইখনৰ প্ৰাইচটো হৈ যাব বন্ধুসকল 1,65,000 টকা ফিক্স প্ৰাইচ হ'ব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব লগাই কৰি দিম। গাড়ী একদম বহুত ধুনীয়া হৈ আছে, দেখিছেনে? চব চলাবলৈ মানে যোনে চলাই চাই লৈ যাব। গাড়ীখন পূৰা ফ্ৰেছ মজা হৈ আছে চলাবলৈ। আৰু টায়াৰ কণ্ডিশ্যন এনেকুৱাই হৈ আছে, এইটো চব টায়াৰ এনেকুৱাই আছে। আৰু এইফালেতো টায়াৰ চব টায়াৰ ঠিকে আছে বন্ধুসকল। আৰু এতিয়া মই ইঞ্জিনটো দেখুৱাই দিওঁ আপোনালোকক। ইঞ্জিন পূৰা চিল হৈ আছে, দেখিছে নাই? এইফালে F1 চিল হৈ আছে বন্ধুসকল। ইঞ্জিন পূৰা চিল হৈ আছে। আৰু এইবিলাক বনেট চিল, চাই লওক। আৰু বন্ধুসকল এইফালৰ টায়াৰটো এইটো চাই লওক। খালি এই দৰ্জাখন খালি অলপ টাচপিন আছে, ঘঁহা খাইছিলে ক'ৰবাত। বাকী পূৰা চিল হৈ আছে বন্ধুসকল, গাড়ী পূৰা চিল হৈ আছে। আৰু এইফালৰ টায়াৰটো চাওক। আৰু বন্ধুসকল এইবিলাক দৰ্জা পূৰা চিল হৈ আছে, দেখিছেনে? কোনো এক্সিডেণ্টেল ইছ্যু নাই। এইবিলাক পূৰা মই চাই আনিছোঁ, পূৰা চিল হৈ আছে বন্ধুসকল। এইখন দৰ্জা আপোনালোকক দেখুৱাই দিছোঁ, চব পূৰা চিল হৈ আছে, দেখিছেনে? গাড়ী মানে চলাই বহুত ভাল পাওঁ, বহুত মজা হৈ আছে চলাবলৈ গাড়ীখন। যদি কোনোবাই লয় জনাব সোনকালে বন্ধুসকল। এইফালে দৰ্জাখনো দেখুৱাই দিওঁ, চব পূৰা চিল হৈ আছে, দেখিছেনে? আৰু এইফালৰ দৰ্জাখনো চব পূৰা চিল হৈ আছে। আৰু স্পেয়াৰ টায়াৰটো দেখুৱাই দিওঁ। ডিকি পূৰা চিল হৈ আছে, দেখিছেনে? এইটো স্পেয়াৰ টায়াৰ, জেক চেক চব আছে। আৰু পিছফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে। এইখন ডেটছান গো টিখন হয়। তো বন্ধুসকল যদি লয় সোনকালে জনাব দেই। গাড়ী পূৰা মজা হৈ আছে। আৰু মোৰ নাম্বাৰটো এইটো 8471859222 হয়। তো 1,65,000 ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। যদি লয় সোনকালে জনাব দেই। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল। বাই বাই।